মই ক'ত যাম, মই ঘৰত যাম, তেতিয়া মই সিদ্ধাৰ্থকে সুধিম ন, যেহেতু গোটেই মেনেজটো সিয়ে কৰি আছে, তাক মই সুধিলোঁ সিদ্ধাৰ্থ আমি ক'ত যাম, সি মোক ক'লে আপুনি দিল্লীতে থাকিব লাগিব, নহ'লে শ্বিলং যাব লাগিব, নহ'লে কলিকতা যাব লাগিব। মই কৈছোঁ কিয়, মই গুৱাহাটীত কিয় নাযাম, কৈছোঁ না আপোনাৰ তাতে চিটুৱেশ্যন বেয়া, আপুনি যাব নোৱাৰে, মই যাব নোৱাৰোঁ, মই ইয়াত থাকিম। মই কৈছোঁ মই সেইটো কথা নহয়, মই গুৱাহাটীত যোৱাৰ ব্যৱস্থা এটা কৰি দে। সি কৈছে মই কেনেকৈ কৰিম শেখৰ, মইতো কৰিব নোৱাৰোঁ, আপুনি যি কৰে কৰক। মই তেতিয়া মোৰ বেটাৰী 2% আছে মোবাইলত, হাতত নাই পইচা। মই কৈছোঁ মই এতিয়া কি কৰিম, মোৰ ভাইটিয়ে ফোন কৰিছে, ঘৰৰ পৰা ফোন কৰিছে, উঠাবও পৰা নাই। মোৰ লগৰ এজনে ফোন কৰোঁতে মই তাক কান্দি কৈছোঁ মই ভাই একেবাৰে ৰাস্তাত আছোঁ, মোৰ কাৰণে এতিয়া কোনেও একো কোৱা নাই, মই ইয়াতে মেটাৰেই হোৱা নাই, মই মানে এই টপিকটোত এতিয়ালৈকে আছিলোঁ ছিংগাপুৰৰ পৰা দিল্লীলৈকে অহালৈকে, ইয়াৰ পিছত মোৰ কোনো ডেষ্টিনি নাই, এৰি দিছে, ডেষ্টিনেশ্যন নাই, আপুনি দিল্লীতে থাকক। মই কিয় দিল্লীত থাকিম, মই তাক সুধিছোঁ, মোৰ কি গিল্টি হ'ল, কি ফল্ট হ'ল যে মই দিল্লীত থাকিম।